মৰমৰ ছাত্ৰ-ছাত্ৰী, আমি হোলি দ্য ফেষ্টিভেল দ্য কালাৰ নামৰ পাঠটিৰ কম্প্ৰিহেনশ্যন 1ৰ প্ৰশ্নসমূহ কৰি আছিলোঁ। কম্প্ৰিহেনশ্যন 1ত কৰিবলৈ কোৱা হৈছে এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ ইন দ্য কমপ্লিট চেণ্টেন্সেছ। তলৰ প্ৰশ্নসমূহৰ সম্পূৰ্ণ বাক্যত উত্তৰ দিয়া। আমি A, B, C, D এই 4টা প্ৰশ্ন আগৰ ভিডিঅ'ত কৰি গ'লো। যদি ভিডিঅ'সমূহ নাই চোৱা তেতিয়াহ'লে মোৰ চেনেলত গৈ চাই ল'বা আৰু কেনে পাইছা ফিডবেক দিবলৈ নাপাহৰিবা। আজিলৈ অহা আমি এই 1 নম্বৰৰ ইটো কৰোঁ। ইটো চোৱা কি কৈছে এইটোত। What kind of songs are sung in Barpeta during Holi? Well, what মানে কি? Kinds of song কেনে ধৰণৰ কি ধৰণৰ গান কি ধৰণৰ kinds of song মানে কেনে ধৰণৰ গান কেনে ধৰণৰ গীত are sung গোৱা হয়। চোৱা are সাধাৰণতে কেতিয়া বহে? are হৈছে প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সৰ হেল্পিং ভাৰ্ব আৰু যেতিয়া পেছিভ হৈ যায় চোৱা sang আছে sang হৈছে past participle হল sing sang 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 হৈছে past participle যেতিয়া ভাৰ্বৰ লগত প্ৰেজেণ্ট ফৰ্মৰ হেল্পিং ভাৰ্ব কণ্টিনিউয়াছ এম ইজ আৰ থাকে তেতিয়াহ'লে সেইটো কি হ'ব পেছিভ ভইচত হ'ব হল পৰোক্ষোক্তিত are sung গোৱা হয় ইন বৰপেটা during সময়ত হোলিৰ সময়ত during হোলি মানে হোলিৰ সময়ত বা ফাকুৱাৰ সময়ত বৰপেটাত কেনে ধৰণৰ গীত গোৱা হয় প্ৰশ্ন কৰিছে আমাক কেনে ধৰণৰ গীত গোৱা হয় হোলি গীত গোৱা হয় কি নহয় আমি হোলি গীত গোৱা বুলি আমি পাঠটো পাইছিলোঁ যদি পাঠটো তোমালোকে পঢ়িছা মই তোমালোকক অসমীয়াত অনুবাদ কৰি দিছোঁ আৰু বুজাই দিছোঁ তোমালোকে মোৰ চেনেলত গৈ চাবা মই প্লেলিষ্ট কৰি দিছোঁ জি চমুকে প্লেলিষ্ট কৰি দিছোঁ প্লেলিষ্টসমূহ যেতিয়া চাবা এটা ভিডিঅ' সম্পূৰ্ণ বুজি পাবা এতিয়া চোৱা আহা আমি এইটো কেনেকৈ লিখিম হল কেনে ধৰণৰ গীত ন they are sung in Barpeta during Holi এটি are sung এটা চোৱা কি গীত ইয়াত আমি সাবজেক্টটো সেই গীতটোক ল'ব লাগিব কি গীত হল আমি গীতটো চাওঁ কি গীত হোলি গীত আছিলে হয় নহয় চাই লওঁ এতিয়া আহা কিতাপত এটা চোৱা ইয়াত দিয়া আছে during this Dol Utsav the air of Barpeta is fulfilled with holy গীত হল ইয়াত হোলি গীত পালো তাৰপিছত ইয়াতো পাইছো এইটো everyone serve Faku with joy and sings holy গীত হল দুই জায়গাত পাইছো গতিকে কি গীত হ'ব এতিয়া হোলি গীতেই হ'ব আমি হোলি গীত লিখিম দেই কি গীত লিখিম হোলি গীত লিখিম আমি হোলি গীত লিখি দিম প্ৰথমতে সাবজেক্টত হোলি গীত লৈ লম হোলি গীত হল প্ৰশ্নটো লৈ লওঁ এতিয়া হোলি গীত প্ৰশ্নটো কি আছিলে ইয়াৰ পৰা লিখি দিম এতিয়া what kinds of songৰ জাগাত হোলি গীত ভৰাই দিলো এটা সাবজেক্টটো হোলি গীত are হল হোলি গীত are sung গোৱা হয় are sung গোৱা হয় কাৰ দ্বাৰাই গোৱা হয় সেইটো উল্লেখ কৰা হোৱা নাই ইয়াত সাবজেক্টটো উজ্জ্বল হৈ আছে গতিকে হোলি গীতকে আমি সাবজেক্ট বনালো হোলি গীত are sung হোলি গীত গোৱা হয় ইন বৰপেটা ঠাইৰ নাম কেপিটেল লেটাৰ লিখিবা দেই কেপিটেল লেটাৰ লিখিব during একদম ইজি চোৱা হোলি
ফুল ষ্টপ দিবা হোলি গীত are sung in বৰপেটা during হোলি হোলিৰ সময়ত বৰপেটাত হোলি গীত গোৱা হয় উত্তৰটো ইমানেই আমি উত্তৰটো এই ধৰণৰ দিবলৈ প্ৰয়াস কৰিলো শিকিবলৈ চেষ্টা কৰিলো আমি চেষ্টাহে কৰি আছো দেই এই ধৰণে আমি লিখিবলৈ চেষ্টা কৰি আছো অৰ্থাৎ লিখি আছো শিকি আছো যে কেনেকৈ কি কেনে ধৰণে লিখা হৈছে ইয়াক বুজাবলৈ চেষ্টা কৰিছো গতিকে তোমালোকে যদি মোৰ এই বুজোৱাৰ পদ্ধতিক যদি ভাল পাইছা তেতিয়াহ'লে মোৰ চেনেলটো লাইক এটা কৰিবা আৰু যিমান পাৰা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা যদি চেনেলত নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু কৈ থওঁ সময়মতে যদি এনে ধৰণৰ ভিডিঅ' পাই থাকুম যেন ভাবিছা তেতিয়াহ'লে বেল আইকনটো টিপি দিবা তেতিয়া সময়মতে মোৰ ভিডিঅ'সমূহ পাই থাকিবা মই ভিডিঅ' দিয়াৰ লগে লগে তোমালোকৰ নটিফিকেশ্যন যাব আজিলৈ হ'ব অন্য এটা ভিডিঅ'লৈ ইয়াৰ পাছৰ F নম্বৰটো মই নেক্সট ভিডিঅ'ত দিবলৈ চেষ্টা কৰিম গতিকে মোৰ ভিডিঅ'সমূহ কণ্টিনিউৱাছলি চাই থাকিবা তেতিয়াহে বুজি পাবা আজিলৈ হ'ব ইয়াতে ৰাখোঁ গুড নাইট